মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাই মৰম লবাহক আজি বহু দিনৰ বিৰতিত প্ৰায় এমাহৰ বিৰতিত মই তোমালোকৰ ওচৰলৈ আহিছোঁ মোৰ স্বাস্থ্যজনিত কাৰণত মই তোমালোকৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল বৰ্তমানেও মই সম্পূৰ্ণ সুস্থ হৈ উঠা নাই যেহেতু তোমালোকৰ পৰীক্ষা একেবাৰে ওচৰত আৰু কোনো শ্ৰেণীৰ পৰীক্ষা চলি আছে কোনো বিদ্যালয়ৰ সেই মই পুনৰ ঘূৰি আহিবলৈ বাধ্য হৈছোঁ তোমালোকৰ ওচৰলৈ আজি মই সপ্তম অষ্টম আৰু নৱম শ্ৰেণীৰ বাবে প্ৰয়োজনীয় এটা বিষয়বস্তু লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ এই বিষয়বস্তুটো হৈছে অসমীয়া বিষয়ৰ সেয়া হৈছে প্ৰত্যয় যাক আমি ইংৰাজীত সাফিক্স বুলি কওঁ এটা প্ৰশ্নটো এনেকুৱা প্ৰত্যয় কাক বোলে উদাহৰণ সহ লিখা প্ৰত্যয় কাক বোলে উদাহৰণ দি লিখা বা কেতিয়াবা এনেদৰে দিব পাৰে প্ৰত্যয় কাক বোলে উদাহৰণ সহ বুজাই লিখা উত্তৰটো এনেধৰণে হ'ব মূল শব্দৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি লগ হৈ বা যোগ হৈ নতুন শব্দ ৰচনা কৰে সেই বৰ্ণ বা বৰ্ণ সমষ্টিকে প্ৰত্যয় বোলা হয় ইংৰাজীত তোমালোকৰ নিশ্চয় মনত আছে যেনেকুৱা gentle gentle মানে নম্ৰভাৱে আৰু gently ly লগাই দিলো ly টো হ'ল সাফিক্স আৰু তেতিয়া হেতু gently হৈ গ'ল তেনেদৰে আন বহুতো শব্দ আছে অসমীয়াত হে একেটা বস্তুকে আমি প্ৰত্যয় বুলি কওঁ এই প্ৰত্যয়টো সাধাৰণতে এটা শব্দৰ পিছফালে লাগে কেতিয়াবা এটা আখৰ লাগে বৰ্ণ মানে কি আখৰ কেতিয়াবা এটা আখৰ লাগে আৰু কেতিয়াবা এটাতকৈ বেছি আখৰ একেলগ হৈ জইন হয় সেই যি বৰ্ণ বা এটা বৰ্ণ বা এটা আখৰ বা ততোধিক আখৰ লগ হৈ যেতিয়া এটা নতুন শব্দ ৰচনা কৰে পিছফালে যিকেইটা আখৰ বা যিটো আখৰ মূল শব্দটোৰ লগত যোগ হয় তাকে কোৱা হয় প্ৰত্যয় ইয়াত মই উদাহৰণ দিছো ইট ই ইয়া তা ইক ইত্যাদি এটা উদাহৰণটো এনে ধৰণে চাম ইট প্ৰত্যয় ক'ত লাগিলে ৰূপান্তৰ শব্দটো হ'ল মূল শব্দ ৰূপান্তৰ আৰু তাৰ লগত যদি আমি হস্ৰই দন্ত্যাত ইট এই প্ৰত্যয়টো লগাই দিওঁ তেতিয়াহ'লে ই কি হ'ব ৰূপান্তৰিত তোমালোকে শব্দ গাঁথনিটো চাবা ৰূপান্তৰ শব্দটো অলৰেডি আছেই তাৰ লগত ইৰ বদলি হস্ৰইকাৰ লাগিছে আৰু দন্ত্যাত ৰূপান্তৰিত মানে পৰিৱৰ্তন হোৱা নহয় জানো ঠিক তেনেদৰে দীৰ্ঘ ই আঘোণ শব্দটো এটা মাহৰ নাম নহয় জানো তাৰ লগত দীৰ্ঘ ইটো লগাই দিলা দীৰ্ঘ ইটো হ'ল এটা প্ৰত্যয় আঘোণটো হ'ল মূল শব্দ দুইটা মিলি কি হ'ব আঘোণ ই এই নটোত দীৰ্ঘ ইকাৰ লগ হৈ যাব এই আঘোণ ইটো হ'ল মানুহৰ নাম হ'ব পাৰে নতুন শব্দ এটো এটা নতুন শব্দ আঘোণটো এটা মাহৰ নাম বুজাইছে কিন্তু আঘোণ ইটোৱে কি বুজাইছে মানুহৰ নাম বুজাইছে কোনোবা হয়তো মহিলাৰ নাম বুজাইছে ঠিক তেনেদৰে ইক হস্ৰইক ইক প্ৰকৃতি মানে হৈছে নেচাৰ নহয় জানো এই আমাৰ চৌপাশৰ সকলোবিলাককে গছ-গছনি লতা বন বিৰিখ সেইবিলাকক আমি প্ৰকৃতি বুলি কওঁ তাৰ লগত যদি আমি ইক লগাই দিওঁ তেতিয়াহ'লে কি হ'ব প্ৰাকৃতিক মূল শব্দ প্ৰকৃতি অলৰেডি হস্ৰইকাৰ আছেই তাত কি হ'ব আকাৰ লাগি ইক ক হৈ প্ৰাকৃতিক মানে যিটো বন বিৰিখৰ লগত সম্বন্ধিত ঠিক তেনেদৰে আৰু এটা শব্দ মই তোমালোকক ক'ব খোজো ইক লগা ইতিহাস
তোমাৰ হয়তো কথাটো এনেকুৱা লাগিব যে এই কথাটো মেডামে ভুলেই ক'লে নেকি ইতিহাস মানে বুৰঞ্জী নহয় জানো তাৰ লগত যদি আমি লগাই দিওঁ ইক তেতিয়া এইটো কিন্তু হৈ যাব ঐতিহাসিক কি শব্দটো হ'ব ঐতিহাসিক ইতিহাস মানে বুৰঞ্জী কিন্তু তাৰ লগত যদি ইক লগাই দিওঁ তেতিয়া ঐতিহাসিক হ'ব ঐতিহাসিক মতলব ঐতিহাসিক অৰ্থ বুৰঞ্জী সম্বন্ধীয় ঠিক তেনেদৰে তা দন্ত্য তাকাৰ তা যদি আমি লগাই দিওঁ বিশালতা বিশাল মানে বৰ ডাঙৰ তাৰ লগত তাল লগাই দিলে বিশালতা বিশালটো মূল শব্দ তাৰ লগত আমি এই প্ৰত্যয় তা লগাই দিলোঁ বিশালতা হ'ল তোমালোকৰ পাঠ্যপুথিত তোমালোকে খুলি চোৱাচোন এইটো পৃষ্ঠা নম্বৰ তোমালোকৰ পৃষ্ঠা নম্বৰ ইয়াত আছে 99 নম্বৰ পৃষ্ঠাত তোমালোকৰ সপ্তমমান শ্ৰেণীৰ পাঠ্যপুথিৰ 99 নম্বৰ পাঠত আছে জ্ঞান যোগ ই এই ইটো কি হৈছে জ্ঞানী এই ইটোৰ বদলে আমি কি কৈছোঁ মূল নতুন শব্দটোত দীৰ্ঘইকাৰ লগাই দিছোঁ জ্ঞান মানে হৈছে নলেজ তাৰ লগত আমি ই লগাইছোঁ জ্ঞানী হৈছে জ্ঞানী মানে জনা বুজা লোক নহয় জানো ঠিক সেইদৰে মান যোগ ই মানি যে সন্মানীয় দান যোগ ই দানী সুখ যোগ ই সুখী ঠিক তেনেদৰে আমি কওঁ যে আমুক বৰ গুণী মানুহ দেই গুণ যোগ ই গুণী দুখ যোগ ই দুখী তেওঁ দুখী হ'লে কি হ'ব আমি কওঁ নহয় কেতিয়াবা বা তেওঁ বৰ দুখী হৈছে গতিকে এই দীৰ্ঘ ই প্ৰত্যয় লগাই এনেদৰে শব্দ ৰচনা কৰিব পাৰি তোমালোকে এই শব্দকেইটা জানি থবা উদাহৰণ এইবাবেই যে তোমালোকক এই ধৰণৰ শব্দ কেতিয়াবা সুধিব পাৰে জ্ঞানী শব্দটো দিব দি পেলাই মূল শব্দ আৰু তাৰ যিটো প্ৰত্যয় এই প্ৰত্যয়টো ভাঙিবলৈ দিব পাৰে ঠিক তেনেদৰে চোৱা সাৱধানতা সাৱধান যোগতা সাৱধানতা তোমালোকৰ সপ্তম মানৰ পাঠ্যপুথিৰ 105 নম্বৰ পৃষ্ঠাত আছে সপ্তম মানৰ যিখন অসমীয়াৰ পাঠ্যপুথি ষ্টেট স্কুলৰ অংকুৰণ সপ্তম ভাগ এই কিতাপখনৰ 105 নম্বৰ পৃষ্ঠাত তোমালোকে চোৱা তা লগাই কেনেকৈ শব্দ হৈছে সাৱধান তা সাৱধানতা বিচ্ছিন্ন তা বিচ্ছিন্নতা বিভিন্ন তা বিভিন্নতা বিশাল তা বিশালতা প্ৰসাৰ তা প্ৰসাৰতা এনেদৰে তোমালোকে শব্দ ৰচনা কৰিবলৈ তোমালোকক দিব পাৰে নহলে হয়তো তোমালোকক ভাঙিবলৈও সন্ধিটো ভাঙি দেখুৱাবলৈও সুধিব পাৰে গতিকে এই ক্ষেত্ৰত তোমালোকে এই সাধাৰণ কথাটো যদি জানা তেতিয়াহ'লে তোমালোকৰ কোনো অসুবিধা নহয় গতিকে মই আশা ৰাখিছোঁ আজিৰ এই কথাখিনি তোমালোকে বুজি পাইছা আকৌ এবাৰ কৈছোঁ প্ৰত্যয় কাক বোলে বুলি সুধিলে তুমি কি ক'বা তোমালোকে কি ক'বা মূল শব্দৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি লগ হৈ নতুন শব্দ ৰচনা কৰে সেই বৰ্ণ বা বৰ্ণ সমষ্টিকে প্ৰত্যয় বোলে আৰু যিকোনো এটা উদাহৰণ তোমালোকে দি দিব পাৰা কেতিয়াবা পৰীক্ষাত এনে প্ৰশ্ন আহে অসমীয়া ব্যাকৰণ আৰু নহলেও তোমালোকক শব্দ দি মূল শব্দ কি প্ৰত্যয় কি ভাঙিবলৈ দিব পাৰে আকৌ নহলে মূল শব্দটোৱে প্ৰত্যয়টোৱে দি দিব নতুন শব্দটো লিখিবলৈ দিব পাৰে গতিকে সেই কাৰণে এই বস্তুখিনি তোমালোকে ভালদৰে পঢ়িবা খুব সহজ বস্তু সহজে বুজি পাবা যদি এবাৰত বুজি নোপোৱা তোমালোকে এই ভিডিঅ'টো দুবাৰ তিনিবাৰ চাবা এইখিনিতে আৰু এটা কথা কওঁ তোমালোকৰ যিহেতু পৰীক্ষা আহি আছে যিবোৰ আমাৰ ৰাজ্য চৰকাৰৰ স্কুল সেইবিলাকৰ পৰীক্ষা হ'বলৈ গৈ আছে আৰু
যিবোৰ শংকৰদেৱ শিশু নিকেতনকে আদি কৰি অন্য স্কুলবিলাকৰ পৰীক্ষা চলি আছে এনে ক্ষেত্ৰত কিতাপ বা পাঠ্যপুথি যিখনেই নহওক এই প্ৰত্যয় সত্যই এনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰত্যয় উপসৰ্গ এই বস্তুবিলাক সকলোকে লাগে গতিকে তোমালোকৰ এইটো এনেকুৱা নহয় যে কেৱল ৰাজ্য চৰকাৰৰ স্কুলতহে আহিব অন্য স্কুলত নাহিব এনেকুৱা নহয় 7, 8, 9ৰ কাৰণে এই বস্তুটো বৰ প্ৰয়োজনীয় গতিকে ইয়াক ভালদৰে শিকিবা খুব সহজ বস্তু 2, 3 নম্বৰ যি আহে তোমালোকৰ কেতিয়াও মিছ নহয় ভিডিঅ'টো চাই কেনে লাগিল কবা মই অসুস্থ দেহাৰে বনাইছো হয়তো তোমালোকে আগৰ ভিডিঅ'বোৰৰ দৰে নাপাবও পাৰা নতুনকৈ মই আকৌ আৰম্ভ কৰিছো সম্পূৰ্ণ সুস্থ মই এতিয়াও হোৱা নাই আটাইলৈকে পৰীক্ষাৰ শুভকামনা থাকিল আটাই ভালদৰে পঢ়া শুনা কৰা এইকেইটা দিন কষ্ট কৰা ৰিজাল্টৰ সময়লৈ গহিনত থাকিব পাৰিবা আৰু যদি এইকেইটা দিন আৰাম কৰা ৰিজাল্টৰ সময়লৈ মনত উগুল থুগুল ভাব থাকিব গতিকে কোনটো কৰিলে ভাল হয় তোমালোকে নিশ্চয় বুজি পাইছা ভালদৰে পঢ়ি পৰীক্ষা দিয়া যাতে ফলাফল তোমালোকে চিন্তা কৰি থাকিব নালাগে ভাল ফলাফল আটাই কৰি দেখুৱা আজিলৈ ইমানতে এৰিছো ধন্যবাদ